নমস্কাৰ ৰাইজসকল, আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি ৱাকিং ষ্ট্ৰীটটো আপোনাৰ এছিয়াৰ চবচে ফেমাছ নাইট লাইফ বুলি কয়। আপোনাৰ থাইলেণ্ড পাটায়াত চবচে ফেমাছ। ইয়াত আমাৰ হোটেলৰ পৰা আমি গৈ আছোঁ। ইয়াত আপোনাৰ যিটো আমি এতিয়া গৈ আছোঁ বৰ্তমান, সেইটো আপোনাৰ মোৰ হোটেলৰ পৰা খুব বেছি 1 কিলোমিটাৰ নহয়। ৱাকিং ষ্ট্ৰীটলৈ আমি গৈ আছোঁ। ইয়াত মানুহবিলাকে ৱাকিং ষ্ট্ৰীট বুলি কেলৈ কয়, দিনত আপোনাৰ ইয়াত ৰাস্তাটোত গাড়ী চলে, খালি ৰাতি মানুহে খোজে কাঢ়ে। তাত গাড়ী বাইক কোনো সোমাব নিদিয়ে। বেলেগ এটা ৰাস্তা দি বাছ চাছবোৰ এইবোৰ চব যায়, আৰু এইটো ৰাস্তাত মানুহ খোজকাঢ়িয়ে যাব পাৰে। সেইকাৰণে এইটো ৱাকিং ষ্ট্ৰীট বুলি কয়। ধুনীয়া ধুনীয়া ছোৱালীবোৰ ৰৈ থাকে ক্লাবৰ মুখে মুখে। আপুনি সেই ক্লাববিলাকলৈ যাব পাৰে, আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ ধুনীয়া ধুনীয়া ডান্সবোৰ আপোনালোকে এনজয় কৰিব পাৰে। এই ক্লাববিলাকত দেখিছেনে, ধুনীয়া ধুনীয়া ছোৱালীবিলাকে নাচি আছে তাত। লাইফ ষ্টাইলটো বহুত মজা। মই আৰু বিশেষ বেছি নকওঁ, ভিডিঅ'কেইটাকে চাওক। মিউজিক এটা লগাই দিছোঁ ধুনীয়া দেই। নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। এই ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব, ফ'ল' কৰি দিব, আৰু কমেণ্ট এটা দি দিব। নতুন ভিডিঅ' আকৌ আহি আছে লাহেকৈ।